নমস্কাৰ আজি 8 জুলাই অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা সন্ধিয়াৰ কেইবাটাও খবৰ আহি পৰিছে এই মুহূৰ্তত জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ যি দেশত ৰজা বেপাৰী সেই দেশত প্ৰজা ভিক্ষাৰী এইবাৰ শিক্ষাৰ্থীৰ মাসুলেৰে ব্যৱসায় কৰিব বিচাৰিছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে শিক্ষা প্ৰতিষ্ঠানৰ ধন বিচাৰি চৰকাৰৰ নিৰ্দেশ ভয়ংকৰ আৰ্থিক নাটনিৰ মাজত হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ কাৰাগাৰৰ পৰা ওলাই আহি বিজেপিৰ সকলো বাধা আঁতৰাই পুনৰ মুখ্যমন্ত্ৰীৰ আসনত বহিল হেমন্ত সোৰেন আস্থাৰ ভোটত জয়ী হল হেমন্ত সোৰেনৰ নেতৃত্বত জেএমএম মুখ্যমন্ত্ৰী হৈয়ে বিজেপিৰ বিৰুদ্ধে হৰ্স ট্ৰেডিংৰো অভিযোগ উত্থাপন কৰিছে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেনে মমতা বেনাৰ্জী চৰকাৰক ধমক উচ্চতম ন্যায়ালয়ৰ সন্দেহখালীৰ ঘটনাত সিবিআইৰ তদন্তক সমৰ্থন উচ্চতম ন্যায়ালয়ৰ নীট সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধী ডিৱাই চন্দ্ৰচূড়ে ফাদিল হৈছিল প্ৰশ্ন কাকত আপোচ কৰা হৈছিল পৰীক্ষাৰ পবিত্ৰতাৰ ক্ষেত্ৰত এইবাৰ প্ৰথমে নীট সন্দৰ্ভত তদন্ত হ'ব আৰু তাৰ পাছত পুনৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে চৰকাৰক নিৰ্দেশনা দিছে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধী ডিৱাই চন্দ্ৰচূড়ে ইম্ফলত উপস্থিত কংগ্ৰেছ সাংসদ ৰাহুল গান্ধী সাহায্য শিবিৰো পৰিদৰ্শন কৰিলে ৰাহুল গান্ধীয়ে সোমবাৰে মণিপুৰৰ ইম্ফলত উপস্থিত হৈছে কংগ্ৰেছ সাংসদ ৰাহুল গান্ধী তথা লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধী সাহায্য শিবিৰ পৰিদৰ্শন কৰি হিংসাৰ ফলত ক্ষতিগ্ৰস্ত হোৱা লোকসকলক দেখা কৰিছে ৰাহুল গান্ধীয়ে ফ্ৰান্সৰ নিৰ্বাচনত এইবাৰ বাও মিত্ৰজোঁটৰ জয়লাভ দেশখনত উলুমা সংসদৰ সম্ভাৱনা ফ্ৰান্সৰ সংসদীয় নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত আগবাঢ়ি থকা কট্টৰ সোপন্থী নেশ্যনেল ৰেলীক দ্বিতীয় পৰ্যায়ত বাওপন্থী মিত্ৰজোঁটে ধৰাশায়ী কৰিছে আনুষ্ঠানিক ফলাফল ঘোষণাত দেখা গৈছে যে বাওপন্থী মিত্ৰজোঁট নিউ পপুলাৰ ফ্ৰণ্ট চমুকৈ এনএফপি নিৰ্বাচনত জয়লাভ কৰিছে দ্বিতীয় স্থানত আছে ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনৰ মধ্যমপন্থী মিত্ৰজোঁট এনচেম্বল আৰু কট্টৰ সোপন্থী দল নেশ্যনেল ৰেলী চমুকৈ আৰএন তৃতীয় স্থানত আছে কিন্তু তিনিওটা দলৰ কোনো এটা দলে প্ৰয়োজনীয় সংখ্যা গৰিষ্ঠতা লাভ নকৰিলে জম্মু কাশ্মীৰত পুনৰ সেনাৰ কনভয়ৰ ওপৰত আক্ৰমণ সন্ত্ৰাসবাদীৰ পেট্ৰলিঙলৈ যোৱাৰ সময়তে সেনাৰ গাড়ীলৈ গুলি চালনা কৰিছে সন্ত্ৰাসবাদীয়ে গ্ৰেনেডো নিক্ষেপ কৰিছে সন্ত্ৰাসবাদীয়ে জম্মু আৰু কাশ্মীৰৰ কাঠুৱা জিলাত পুনৰ সেনাৰ কনভয়ৰ ওপৰত আক্ৰমণ সন্ত্ৰাসবাদীৰ বিগত 24 ঘণ্টা দিয়া দ্বিতীয়টো আক্ৰমণৰ ঘটনা সোমবাৰে কাঠুৱা জিলাৰ বিলাৱাৰেৰ মাছেদি অঞ্চলত নিয়মিত টহল দিছিল সেনাই সেই সময়তে সেনাৰ কনভয়ৰ ওপৰত আক্ৰমণ চলাইছিল হিন্দু ধৰ্মক লৈ ৰাজনীতি কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে হিন্দুৰ আবেগক লৈ খেল খেলিছে প্ৰধানমন্ত্ৰী মোদীয়ে এইবাৰ প্ৰধানমন্ত্ৰী মোদীৰ বিৰুদ্ধে সৰব হৈ পৰিছে শংকৰাচাৰ্য স্বামী অভিমুক্তেশ্বৰানন্দই কৈছে মই ৰাহুল গান্ধীয়ে সংসদত দিয়া সম্পূৰ্ণ ভাষণ শুনিছো ৰাহুল গান্ধীয়ে একো ভুল কোৱা নাই ৰাহুল গান্ধীয়ে হিন্দু ধৰ্মত হিংসাৰ কোনো স্থান নাই বুলি কৈছে কিন্তু ৰাহুল গান্ধীৰ মন্তব্যক অপব্যাখ্যা কৰিছে বিজেপিয়ে ৰাহুল গান্ধীয়ে দেশৰ হিন্দুক অপমান কৰা নাই ৰাহুল গান্ধীয়ে কৈছে হিন্দু ধৰ্মত হিংসাৰ কোনো স্থান নাই ৰাহুল গান্ধীয়ে সঁচা কথা কৈছে কাৰণে এতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাহুল গান্ধীয়ে হিন্দুক অপমান কৰিছে বুলি কৈছে ইয়া তেওঁৰ হিন্দুক লৈ ৰাজনীতি আৰু ইয়া তেওঁৰ হিন্দুৰ আবেগক লৈ খেল ধেমালি কিন্তু ইয়া হ'বলৈ দিয়া নহ'ব আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সকীয়াই দি শংকৰাচাৰ্য স্বামী অভিমুক্তেশ্বৰানন্দই কৈছে যে ৰাহুল গান্ধীয়ে যি কৈছে ঠিকেই কৈছে পাকিস্তানৰ প্ৰতি ভাৰতৰ যি স্থিতি চীনৰ প্ৰতি একেই স্থিতি কিয় নহয় পেংগং হ্ৰদৰ কাষত চীনে নিৰ্মাণ কৰিছে বাংকাৰ কৃত্ৰিম উপগ্ৰহৰ ছবিত পোহৰলৈ উদ্বেগজনক তথ্য এই মুহূৰ্তত আপোনালোকক স্ক্ৰীনত দেখুৱাইছো ইয়া হৈছে চীনে নিৰ্মাণ কৰা বাংকাৰ পেংগং হ্ৰদৰ কাষত চীনে নিৰ্মাণ কৰিছে অবৈধভাৱে এই বাংকাৰ কিন্তু সততে গৃহমন্ত্ৰী অমিত শাহ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পাকিস্তানৰ বিৰুদ্ধে সৰব হৈ
কিন্তু চীনৰ বিৰুদ্ধে একেই স্থিতি কিয় নাথাকে প্ৰধানমন্ত্ৰী মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ চীনে অবৈধভাৱে ভাৰতৰ মাটিত যদি অবৈধভাৱে বাংকাৰ নিৰ্মাণ কৰিছে তেওঁৰ বিৰুদ্ধে চীনৰ বিৰুদ্ধে কিয় যুঁজ দিবলৈ সাহস নকৰে গৃহমন্ত্ৰী অমিত শ্বাহ আৰু প্ৰধানমন্ত্ৰী মোদীয়ে বান ব্যৱস্থাপনাত ব্যৰ্থ হৈছে বানমুক্ত অসমৰ কথা কোৱা বিজেপিৰ ডাবল ইঞ্জিন চৰকাৰ মই অসমৰ মানুহৰ লগত আছো আৰু কেন্দ্ৰীয় চৰকাৰক অসমক ক্ষিপ্ৰভাৱে সহায় কৰিবলৈ আহ্বান জনাইছো অসমৰ বান পৰিস্থিতিক লৈ টুইটযোগে এই মন্তব্য কৰিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ইন্দো বাংলা সীমান্তৰে 3 কেজি গো মাংস ৰপ্তানিৰ বাবে সৰবৰাহকাৰীক অনুজ্ঞাপত্ৰ প্ৰদান কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ এবাৰ কেন্দ্ৰীয় মন্ত্ৰীৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে তৃণমূল কংগ্ৰেছৰ সাংসদ মহুৱা মৈত্ৰই সীমান্ত নিৰাপত্তা বাহিনীলৈ কেন্দ্ৰীয় মন্ত্ৰী শান্তনু ঠাকুৰৰ নিজৰ আনুষ্ঠানিক লেটাৰ হেডত চিঠি ইন্দো বাংলা সীমান্তৰে 3 কেজি গো মাংস ৰপ্তানিৰ বাবে সৰবৰাহকাৰীক অনুজ্ঞাপত্ৰ প্ৰদান কৰিছে কেন্দ্ৰীয় মন্ত্ৰী শান্তনু ঠাকুৰে শিক্ষকৰ পিছত এইবাৰ শিক্ষাৰ্থীৰ পিছত শিক্ষামন্ত্ৰী ৰণোজ পেগু শিক্ষা হেতু এপত এদিনো উপস্থিত নিদিয়া ৬৪,০০০ শিক্ষাৰ্থীৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ 6 আগষ্টৰ ভিতৰত উপস্থিতি নিদিলে নিষ্ক্ৰিয় ঘোষণা কৰা হ'ব শিক্ষাৰ্থী অসমত 8 বছৰত কিমান মথাউৰি নিৰ্মাণ কৰিলে মেৰামতি কৰিলে আৰু কিমান সবলীকৰণ কৰিলে তাৰ হিচাপ দিয়ক বিজেপি চৰকাৰে এইবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক লৈ এই মন্তব্য কৰিছে গৌৰৱ গগৈয়ে কৈছে কংগ্ৰেছৰ আমোলত বহু মথাউৰি নিৰ্মাণ কৰা হৈছে কিন্তু সেই মথাউৰি সংৰক্ষণ কৰিব পৰা নাই এইখন বিজেপি চৰকাৰে অসমত 8 বছৰত কিমান মথাউৰি নিৰ্মাণ কৰিলে মেৰামতি কৰিলে আৰু সবলীকৰণ কৰিলে তাৰ হিচাপ দিয়ক বিজেপি চৰকাৰে এই দাবী সাংসদ গৌৰৱ গগৈ নিৰ্বাচন পালেই জনজাতিকৰণৰ কথা মনত পৰে বিজেপিৰ সমাগত বিধানসভা নিৰ্বাচনক লৈ তৎপৰ বিজেপি লোকসভাত আসন হ্ৰাসৰ পাছতেই চিন্তিত বিজেপিৰ নতুন ৰণনীতি অসমত নহল জনজাতিকৰণ হাৰিয়ানাত তৎপৰ বিজেপি চৰকাৰ অসমৰ বানপানী সমস্যাক ৰাষ্ট্ৰীয় সমস্যা ঘোষণা কৰি লাভ নাই ৰাষ্ট্ৰীয় সমাধান ঘোষণা কৰিব লাগিব বানপানীৰ সমস্যাক ৰাষ্ট্ৰীয় সমস্যা ঘোষণা কৰাৰ দাবীক লৈ এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে অসমত যদি বানপানী সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰোঁ তেনেহলে বিদেশৰ পৰা কোনো পৰ্যটক অসমলৈ নাহিব সেইবাবে ৰাষ্ট্ৰীয় সমস্যা ঘোষণা নকৰি অসমৰ বানপানী সমস্যাক ৰাষ্ট্ৰীয় সমাধান ঘোষণা কৰিব লাগিব